এক ব্ৰেকিং নিউজ বাখি দিবগৈ বন বিভাগে নষ্ট কৰিলে কৃষকৰ প্ৰায় 2 বিঘা মৰাপাতৰ খেতি জুৰিয়াৰ পুঠিমাৰীত এই ঘটনা সংঘটিত হৈছে কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা মৰাপাতৰ খেতি নষ্ট হোৱাত মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতি এতিয়া কৃষকৰ বন বিভাগক ক্ষতিপূৰণৰ দাবী তুলিলে ভুক্তভোগী কৃষকে খেতি নষ্ট কৰাৰ পূৰ্বে এবাৰো নুখুধিলে বুলি বন বিভাগৰ বিৰুদ্ধে আক্ষেপ ভুক্তভোগী কৃষকৰ নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ তো বন বিভাগে প্ৰায় 2 বিঘাকৈ মৰাপাট খেতি নষ্ট কৰিছে কি ক'ব এইটো আপোনালোকে চাই যাওক কথা কৰি হৈছে না হৈছে হ্যাঁ কিবা পাৰমিশন লৈছিল নে বন বিভাগে পাৰমিশন ইয়াত লৈছে বুলি আমাৰ এইটো জানা নাই তে কি ক'ব আপুনি এইটো ক্ষতিপূৰণ চৰকাৰে দিব লাগিব আৰু মানুহ যিজন জখম হৈছে বাঘে মাৰিছে তাৰ চিকিৎসাৰ বাবদ চৰকাৰে ফুললি দিব লাগে কিমানখিনি মাটিত মানে মৰাপাট খেতি কৰা হৈছিল জানেনে প্ৰায় 2 বিঘা এতিয়া মানে ক্ষতিপূৰণটো দিব লাগে গৰীব মানুহ সি নিজে একমাত্ৰ মানে মৰাপাট খেতি আছিল মৰাপাট আমি চৰকাৰক এইখিনি জনাবৰ চেষ্টা কৰিছোঁ যে আমাৰ ইয়াত যি ক্ষতিগ্ৰস্তটো হৈছে এইটো যাতে সোনকালে আমাৰ এই খেতিখনৰ সম্পূৰ্ণভাৱে ক্ষতিপূৰণ দিব লাগে আৰু যিগৰাকী মানুহ হেৰি হৈছে ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে কিবা এটা চৰকাৰে যদি হেৰি কৰে যে সহায় সহযোগিতা কৰে সেইটো কাৰণে আমাৰ ইয়াত 2 বিঘা মাটি হয় ইয়াৰ পৰা অলপ মানে কম আছে 2 বিঘা নহয় মানে প্ৰায় আনুমানিক 2 বিঘা খেতিত মানে মৰাপাট খেতি কৰা হৈছিল সম্পূৰ্ণৰূপে মানে ধ্বংস কৰি দিছে ন জেচিবিৰে আপোনালোকে চাই আছে